নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিৰ 2 মাহ 11 দিন বয়স হৈছে আৰু মই মোৰ হাঁহৰ পোৱালিক এতিয়া দানা দিম আৰু মই মোৰ হাঁহৰ পোৱালিক দানা চাওক এনেকে বস্তাত এনেকে পাৰি তাৰ পিছত বস্তাৰ ওপৰত মই ধুনীয়াকে দানা থৈ দিছো আৰু আপোনালোকে চাই আছে পানী এনেকে গামলাত দিছো 3খন আৰু এটা ডিংকাৰত দিছো। তো এনেকে দানা দিছো, দানাবিলাক আপোনালোকে চাই লওক। এতিয়া আহক মোৰ হাঁহৰ পোৱালিবিলাক এনেকে মানে ভোক লাগি আছে, খোৱাৰ কাৰণে বহুত উৎপাত লগাই আছে। তো মই হাঁহৰ পোৱালিবিলাকক এতিয়া ইয়াৰ পৰা এৰি দিম আৰু চাওক এৰি দিলোঁ আৰু ইহঁতে ধুনীয়াকে দানাবিলাক খাই আছে। তো ধুনীয়াকে এনেকে দানা খাই থাকিব আৰু দূৰত পানী থৈ দিয়া আছে। ইহঁতে দানা খোৱাৰ পিছত যেতিয়া পানী খাব তাৰ কাৰণে মই পানী এই সাইডত থৈ দিছো আৰু এনেকে যদি আপোনালোকে পানী দিয়ে তেতিয়াহলে হাঁহৰ পোৱালিবিলাক পানী বেছিকে খায়। ইয়াত দানা খোৱাৰ পিছত যেতিয়া গলাত ডিঙিত অলপ লাগি যাব তেতিয়া হাঁহৰ পোৱালিবিলাকে দূৰত গৈ পানীখিনি খাই আকৌ আহি দানা খাব। তো এনেকে যদি দিয়ে আপোনালোকে তেতিয়াহলে হাঁহৰ পোৱালিবিলাকৰ গ্ৰোথ সোনকালে বাঢ়িব ধৰে, কাৰণ হাঁহ যেতিয়া পানী বেছিকে খাব তেতিয়া হাঁহৰ গ্ৰোথটো সোনকালে হ'ব। তাৰ পিছত আপোনালোকে যিমানে মেডিসিন দিয়ক, যিমানে দানা দিয়ক, যদি পানীটো আপোনাৰ প্ৰপাৰলি দিয়া নাই তেতিয়াহলে আপোনাৰ হাঁহৰ পোৱালিবিলাকৰ ওজন সোনকালে বাঢ়িব নধৰিব, সোনকালে নাবাঢ়ে। তো আপোনালোকে যিমান পাৰে পানী খোৱাৰ ব্যৱস্থাটো কৰিব। আৰু মই দানাবিলাক ইমানো শুকান কৰি দিয়া নাই যে ডিঙিত লাগি যাব দানাবিলাক। মই এনেকে দানাবিলাক বনাইছো, আপুনি যদি হাতৰ মুঠিত লয়, মুঠিত লোৱাৰ পিছত যদি চিপা মাৰে তো দানাৰ পৰা পানী ওলাই আহিব। তো এনেকে দিছো। আপোনালোকেও যদি মোৰ দৰে এনেকে দিব বিচাৰে তেতিয়াহলে আপোনালোকে দিব পাৰে। এনেকৈ দিলে হাঁহৰ পোৱালিবিলাকৰ গাবিলাক নষ্ট নহয়, শৰীৰত কোনো ধৰণৰ দানা লাগি নাথাকে। চাওক পানী অলপ কম হৈছে, মই এইটোত অলপ পানী হাঁহৰ পোৱালিবিলাক দিওঁ, কাৰণ তাতে 3-4খন দিয়া আছে আৰু পানী পোৱা নাই কিছুমানে। তো মই ইয়াত আকৌ এক্সট্ৰাকে পানী এটা ভৰাই দিলোঁ। তো হাঁহৰ পোৱালিবিলাক ইয়াতে পানী খাব। আৰু আপোনাক অলপ আগত কৈ দিলোঁ যে শৰীৰটো বেয়া কৰে যদি আপোনালোকে গামলা চামলাত ভিজাই দিয়ে, তেতিয়াহলে শৰীৰত লাগি থকা শৰীৰত যেতিয়া দানাবিলাক লাগি থাকে আৰু আনটো হাঁহে সেইটো শৰীৰত ঠুকৰা ঠুকুৰি কৰে, লাগি থকা দানাখিনি খাব চেষ্টা কৰে, তাৰ কাৰণে শৰীৰৰ নোমবিলাকো 2-এটা উঠি যায়। তাৰ কাৰণে আপোনালোকে যদি এনেকে দিয়ে এটা দানা শৰীৰত নালাগি থাকে। গতিকে আপোনালোকে মোৰ দৰে এনেকে দিব পাৰে। আপোনালোকে যদি বেলেগকে দিছে বেলেগকেও দিব পাৰে। মোৰ হাঁহৰ পোৱালিৰ এতিয়ালৈকে কোনো ধৰণৰ বেমাৰ হোৱা নাই, লেঙেৰা বেমাৰ হোৱা নাই, ওজনো ধুনীয়া হৈ আছে। আপোনালোকে এনেকে চেষ্টা কৰিব যাতে আপোনালোকেও মোৰ ভিডিঅ' চাই এনেকে পঢ়িব পাৰে। আপোনালোকে সদায় মোৰ ভিডিঅ'ত লাগি আছে, ভিডিঅ' চাই আছে, কিন্তু সাবস্ক্ৰাইব কৰা নাই। মোৰ ভিডিঅ' সকলোকেইটা পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তেতিয়াহলে মোৰ সকলো ধৰণৰ ভিডিঅ' আপোনালোকৰ মোবাইলত গৈ পাব, নটিফিকেশ্যন যাই পাব। আপোনালোকে নটিফিকেশ্যনত ক্লিক কৰিলে মোৰ ভিডিঅ'বিলাক চাব পাৰিব। গতিকে আপোনালোকক সকলোক ধন্যবাদ মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে।